বাপুতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। সমগ্ৰ ৰাজ্যৰ লগতে জাগিৰোডতো চলিছে ৰঙালীক আদৰা ব্যাপক প্ৰস্তুতি। বহাগ বিহু প্ৰাক্ষণত সদৌ জাগিৰোড ৰঙালী বিহু সন্মিলন, জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। উঠি অহা নৱপ্ৰজন্মই যাতে বিহুক শুদ্ধ ৰূপত পৰিৱেশন তথা উপস্থাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা হৈছে 7দিনীয়া এই কৰ্মশালা। কৰ্মশালাত কণ কণ শিশুৰ লগতে প্ৰায় শতাধিক প্ৰশিক্ষণাৰ্থীয়ে বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। উল্লেখ্য যে ইচ্ছুক পৰীক্ষাৰ্থীয়ে আগন্তুক দুদিনৰ ভিতৰত নাম পঞ্জীয়ন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, 9 নিউজ এনি। সদৌ জাগিৰোড ৰঙালী বিহু সন্মিলন, জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি 4 তাৰিখৰ পৰা 10 তাৰিখ পৰ্যন্ত আমি এসপ্তাহ জোৰা এখনি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আৰম্ভ কৰিছোঁ। ইয়াত ইতিমধ্যে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি কালি আৰু পৰহি পৰ্যন্ত সেই অংশগ্ৰহণৰ দিন ধাৰ্য কৰিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক এই কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকক আমি আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছোঁ, লগতে নিমন্ত্ৰণ জনাইছোঁ যে অংশগ্ৰহণ কৰক। অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ যিসমূহ ভূমিকা আছে তাৰে এটি উদাহৰণ হৈছে আমাৰ বিহুটি। আমাৰ ৰঙালী বিহুটিক আমি উদযাপন কৰাৰ লগতে ৰঙালী বিহুটিৰ লগত সংগতি ৰাখি যিমানসমূহ কাৰ্যপন্থা আমি ল'ব লাগে সেইসমূহ লোৱাৰ আমি প্ৰচেষ্টা এইবাৰ হাতত লৈছোঁ। আৰু আগন্তুক দিনত এনেধৰণে আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা, ৰঙালী বিহু সন্মিলনৰ ফালৰ পৰা আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা, বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এনেদৰে সমাদৰ পাম আৰু আগলৈ আমি আমাৰ এই কৰ্মশালাসমূহ ব্যাহত ৰাখিম। বিগত বছৰৰ দৰে এইবাৰো সদৌ জাগিৰোড ৰঙালী বিহু সন্মিলনৰ জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থা আৰু জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আমি 7দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰিছোঁ। আৰু আমি এটা কথা আমি লক্ষ্য কৰিছোঁ আৰু গুৰুত্ব দিছোঁ যাতে আমাৰ এই বিহু নাচ আৰু ঢোল বাদন যি আমি কৰ্মশালা বুলি কৈছে, আচলতে এইটো হেনো প্ৰকৃততে আখৰা কৰাহে বুজায়। যাই হওক, আমি দুয়োটা শব্দই আমি ব্যৱহাৰ কৰিছোঁ আৰু আমি সকলোকে প্ৰশিক্ষকসকলকো আমি কৈছোঁ, আমি কমিটি সকলেও আমি দায়বদ্ধতা স্বীকাৰ কৰিছোঁ বা পালন কৰিবলৈ আগ্ৰহী যাতে শুদ্ধ ৰূপত আমাৰ এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা সুচাৰুৰূপে শুদ্ধ ৰূপে পৰিৱেশন কৰাত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ।